পৰ্বতজোৰাৰ মাকৰি জোৰাত অজগৰ সাপ উদ্ধাৰ ৰাইজে ধান খেতিত কাম কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে অজগৰটো পিছত খবৰ পাই মাকৰি জোৰা বিট কাৰ্যালয়ৰ কৰ্মচাৰীয়ে উদ্ধাৰ কৰি কাৰ্যালয়লৈ লৈ আনে বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা বন সংমণ্ডলৰ খুৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত মণিপুৰ পাহাৰতলী গাঁৱত এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে উল্লেখ্য যে মণিপুৰ পাহাৰতলী গাঁৱত ধান খেতিত কাম কৰি থকা অৱস্থাত এটা প্ৰকাণ্ড অজগৰ সাপ প্ৰত্যক্ষ কৰি লগে লগে মাকৰি জোৰা বিট কাৰ্যালয়ত খবৰ দিয়ে লগে লগেই বিট কাৰ্যালয়ৰ কৰ্মচাৰীয়ে উপস্থিত হৈ অজগৰ সাপটো উদ্ধাৰ কৰি খুৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্যালয়লৈ লৈ আনে এটা বসব বুলি কয় বসব বুলি কয় এটা মাকৰি জোৰা মণিপুৰ বুলি কয় ওতে ডিউটি গেছে কামলা বলে ধান কাটি আছে ধান বাড়িতে জঙ্গলতেই নামি আইছে আর পিছত সামনত পড়ি গেল কামলা টামলাক লগত লই সবাই মিলি ধরিল আর কি ধরি বস্তাত ভরে আনিল মাকড়ি জোড়া অফিসে আনিল এটা কেটা তখন 10টার ঘটনা এতিয়া খরাঘাটত জানাইছো খরাঘাট আহিলে যদি কয় জঙ্গল ছাড়ি দিয়ে হয় আর যদি আমরা লই যাও মাকড়ি জোড়া আনি রাখিছে না কারো ক্ষতি করা নাই ধান বাড়িত পাইছো পৰ্বতজোৰাৰ পৰা কৰোনা অধিকাৰী ৰিপৰ্ট অসম আদিত্য।